সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 1 এপ্ৰিল। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে আগন্তুক ২৬ নিৰ্বাচন যিহেতু একেবাৰে চমু চাপিলে, এতিয়া প্ৰতিটো দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকৰ নিজৰ যি সমষ্টি আছে সমষ্টিত গৈ তেওঁলোকে ভোটাৰ কাষ চাপিছে। তো এনেকুৱা এই যি নিৰ্বাচনী প্ৰচাৰ প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে ভৱানীপুৰ হৰবুক সমষ্টিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ। এতিয়া সমষ্টিয়ে তেওঁলোকে প্ৰাৰ্থীসকলে নিজৰ ভোটাৰৰ মাজলৈ গৈছে, তেওঁলোকক সেইখিনি কৈছে আগন্তুক সময়ত কি কেনেদৰে কাম কৰিব পৰা যাব, এবাৰ কাক ভোট দিব লাগিব, কি কেনেদৰে সেইখিনিৰ ওপৰত তেওঁলোকে সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। তো এতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ ভৱানীপুৰ হৰবুক সমষ্টিত মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ। নেক্সটটো খবৰ হৈছে আজি মনোহৰী চাহ বাগিচা চাহ শ্ৰমিকৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী হয়। তো আজি আমি দেখা পালোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু অসমলৈ আহিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে, বিজেপিক জয় কৰিবৰ বাবে, আৰু আজি দেখা গ'ল ৰাতিপুৱাই তো সেই মনোহৰী চাহ বাগিচাৰ যি চাহ শ্ৰমিকৰ সৈতে বাৰ্তালাপ কৰা আৰু নিজেই তেওঁ সেই চাহপাত তেনেদৰে টুকা দেখা গ'ল। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেনেদৰে সেইখিনি চাহ শ্ৰমিকৰ সৈতে বাৰ্তালাপ কৰা দেখা গ'ল। আগন্তুক ২৬ নিৰ্বাচনৰ বাবে তেওঁ সেইখিনি প্ৰচাৰ চলাবৰ বাবে অসমলৈ আহিছে। নেক্সট খবৰ হৈছে কাইলৈ পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। তো হয়, এতিয়া আগন্তুক ২৬ নিৰ্বাচন যিমানেই ওচৰ চাপিছে আহি প্ৰতিটো দলৰে ষ্টাৰ কেম্পেইনাৰবিলাক অতি ঘনাই আহিবলৈ ধৰিছে। আৰু এতিয়া আমি যদি দেখা পাওঁ তেনেহ'লে হয় কাইলৈ পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। অমিত শ্বাহ ডাঙৰীয়া আহিব নিৰ্বাচনী প্ৰচাৰ চলাবলৈ, নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। এইবাৰ ৰাইজে যি বিজেপি চৰকাৰক NDAক জয়যুক্ত কৰাবৰ বাবে সেইখিনি তেওঁলোকে প্ৰচাৰ চলাব। নেক্সট খবৰ হৈছে কুশলদৰী কি মান সন্মান আছে। অখিল গগৈ ডাঙৰীয়াই কুশলদৰীক কটাক্ষ কৰি কৈছে, আৰু কুশলদৰীক কটাক্ষ কৰি কৈছে যে তেওঁ কি মান সন্মান আছে, মোৰ ওপৰত কি তেওঁ মানহানি গোচৰ দিব। তো এইখিনি ক্ষেত্ৰক লৈ কটাক্ষ কৰা দেখা গৈছে, আৰু তেওঁলোক দুজনৰ মাজত কটাক্ষবিলাক বহুত বেছি এইকেইদিন সঘনাই দেখিবলৈ পোৱা গৈছে। যিহেতু আগন্তুক ২৬ নিৰ্বাচন যিমানে ওচৰ চাপিছেই তেওঁলোকৰ কথা কটাকটি বহুত বেছি দেখা পোৱা গৈছে। নেক্সট খবৰ হৈছে আমাৰ চৰকাৰ আহিলে কুশলদৰী জেলত যাব লাগিব। অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে লগতে যে আমাৰ যদি চৰকাৰ আহে, গৌৰৱ গগৈ ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হয়, আমি যদি চৰকাৰ পাতোঁ তেনেহ'লে অসম আমাৰ এই যি চৰকাৰ হ'লে এইবাৰ কুশলদৰী ডাঙৰীয়া জেলত যাব লাগিব। এইটো স্পষ্ট কথা অখিল গগৈ ডাঙৰীয়াই তেওঁ মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে জুনাইত নিৰ্বাচনী প্ৰচাৰত তীব্ৰতৰ কৰি তুলিছে বিজেপি প্ৰাৰ্থী ভুৱন পেগুৱে। তো এতিয়া হয় প্ৰতিটো তেওঁলোকে সমষ্টিত নিজৰ প্ৰাৰ্থী তেওঁলোকে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে ৰাইজৰ মাজলৈ গৈছে, ভোটাৰৰ মাজলৈ গৈছে। আগন্তুক ২৬ নিৰ্বাচনত কেনেদৰে তেওঁলোকক ভোট দিবলৈ সেইখিনি তেওঁলোকে প্ৰচাৰ চলাইছে প্ৰতিটো দলে। তো এতিয়া দেখা গৈছে জুনাইত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিজেপি প্ৰাৰ্থী ভুৱন পেগুৱে। তেওঁলোকে নিজৰ সমষ্টিত এইখিনি তীব্ৰতৰ কৰি তোলা দেখা গৈছে। এতিয়া আমি যদি চাওঁ সমগ্ৰ অসমতে যিহেতু এতিয়া এইবাৰ এদিনতে সেইখিনি নিৰ্বাচন হ'ব, তো বৰাক উপত্যকাটো বলিছে নিৰ্বাচনী গৰম বতাহ। তো এতিয়া নিৰ্বাচনী গৰম বতাহ অসমৰ চাৰিওফালে কেৱল নিৰ্বাচন, আৰু এই যি নিৰ্বাচনী প্ৰচাৰৰ যি গৰম বতাহ সকলোফালে বিয়পি পৰা দেখা গৈছে। নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। নেক্সট খবৰ হৈছে কাছাৰত আৰক্ষীৰ ৰোড শ্ব'। তো এতিয়া যিহেতু আগন্তুক ২৬ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক্ষণত যাতে তেওঁলোকৰ সেই কাছাৰত যাতে কোনো ধৰণৰ যি পৰিৱেশটো যাতে তেওঁলোকে সেইখিনি শান্তিপ্ৰিয় হৈ থাকে, তাক লৈ এইখিনি কাছাৰত আৰক্ষীৰ ৰোড শ্ব' কৰা দেখা গৈছে। যাতে কোনো ধৰণৰ উচ্ছৃংখল বা পৰিস্থিতিৰ সৃষ্টি নহয়, সকলোখিনি ভালকৈ হৈ যায় নিৰ্বাচন। তো সেইখিনিক লৈ আৰক্ষীয়ে ৰোড শ্ব' কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে প্ৰিয়ংকা গান্ধীৰ উপস্থিতি আমাক আৰু শক্তিশালী কৰিলে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে যিহেতু এতিয়া আমি কৈছোঁৱে ষ্টাৰ কেম্পেইনাৰ প্ৰতিটো দলে তেনেদৰে আহিছে, আজি উপস্থিত হ'ল। আজি তেওঁ সেইখিনি নাজিৰাত সেইখিনি সভা সম্বোধন কৰিলে, দেৱব্ৰত শইকীয়া ডাঙৰীয়া হয়, কংগ্ৰেছৰ হয় এইখিনি। তো এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে প্ৰিয়ংকা গান্ধীৰ যি উপস্থিতি আমাক আৰু শক্তিশালী কৰিলে বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে বদৰুদ্দিন আজমলৰ কাষত এতিয়া কেৱল বেপাৰীহে থাকে। তো আমিনুল ইছলাম ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে বদৰুদ্দিন আজমলৰ কাষত এতিয়া
বদৰুদ্দিন আজমলৰ কাষত এতিয়া কেৱল মাত্ৰ বেপাৰীহে থাকে বুলি আমিনুল ইছলাম ডাঙৰীয়াই কটাক্ষ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। তো এতিয়া হয় ভাৰতবৰ্ষৰ ৰাজ্যত যি বাণিজ্যিক চিলিণ্ডাৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে খুমটাইত মৃণাল শইকীয়াৰ জনসম্পৰ্ক অভিযান। তো এতিয়া যিহেতু আগন্তুক ২৬ৰ নিৰ্বাচন একেবাৰে ওচৰ পালেহি, এতিয়া তাৰ প্ৰাক্ষণত এতিয়া প্ৰতিটো সমষ্টিতে প্ৰতিটো চুকে কোণে তেওঁলোকে যিসকল প্ৰাৰ্থী লাভ কৰিছে, প্ৰাৰ্থীসকলে তেওঁলোকে ৰাইজৰ ওচৰলৈ গৈছে আৰু তেওঁলোকৰ ওচৰত কথা বতৰা পাতিছে। আগন্তুক সময়ত কেনেদৰে ভোট দিব বা কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে এই আগন্তুক ২৬ৰ নিৰ্বাচন জয় কৰাৰ পাছত কোনে কেনেদৰে চৰকাৰ কৰিব সেইখিনি নিজৰ প্ৰাৰ্থীসকলে কৰা দেখা গৈছে। আৰু খুমটাইত মৃণাল শইকীয়াৰ জনসম্পৰ্ক অভিযান তেনেদৰে আৰম্ভ হৈছে আৰু ৰাইজৰ মাজলৈ গৈছে। এতিয়া ৰাজ্যত আমি যদি চাওঁ তেনেহ'লে হয় নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ৰাজ্যত প্ৰতিটো সমষ্টিতে, প্ৰতিখন জিলাতে, প্ৰতিটো ৱাৰ্ডতে হওক বা য'তেই নহওক প্ৰতিটো পঞ্চায়ততে এতিয়া নিৰ্বাচনী বতাহ চলিছে, নিৰ্বাচনী প্ৰচাৰ চলিছে। প্ৰত্যেকেই নিজৰ যি দল আছে, নিজৰ যি প্ৰাৰ্থী আছে তেওঁলোকৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে তৎপৰতাত তেওঁলোকে সেইখিনি কৰি থকা দেখা গৈছে। তেওঁলোকে সেইখিনি প্ৰচাৰ কৰিছে, ৰাইজৰ মাজলৈ গৈছে। তো এতিয়া ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। নেক্সট খবৰ হৈছে অখিল গগৈ সাধাৰণ মানুহ নেকি? অখিল গগৈ তেওঁ এজন চালাক চতুৰ। জয়ন্ত মল্লব ডাঙৰীয়াই মন্তব্য কৰিছে, কটাক্ষ কৰি কৈছে যে অখিল গগৈ কোনো ধৰণৰ তেওঁ সাধাৰণ মানুহ নহয়, তেওঁ এজন চালাক চতুৰ। তো এনেদৰে জয়ন্ত মল্ল ডাঙৰীয়াই কটাক্ষ কৰা দেখা গৈছে। অখিল গগৈ এজন হৈছে চতুৰ চালাক মানুহ। নেক্সট খবৰ হৈছে প্ৰমোদ বড়োৱে নিৰ্বাচন খেলিলে মোৰ আপত্তি নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰমোদ বড়োৱে যদি নিৰ্বাচন খেলে মোৰ তাত কি আপত্তি আছে, তাত মোৰ কোনো ধৰণৰ আপত্তি নাই। নেক্সট খবৰ হৈছে কংগ্ৰেছে জুবিন গাৰ্গৰ নাম নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কংগ্ৰেছে যি জুবিন গাৰ্গৰ নাম নিৰ্বাচনী ইস্তাহাৰত আনিলে সেইটো অনাৰ ফলত তেওঁলোকৰ এটা বহুত বেছি এটা অক্ষমনীয় অপৰাধ কৰিছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে নাজিৰাত দেৱব্ৰত শইকীয়া হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। তো আজি দেখা গ'ল যিহেতু আগন্তুক ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে, তাৰ প্ৰাক্ষণত এতিয়া প্ৰতিটো দলৰে ষ্টাৰ কেম্পেইনাৰ আহি অসমত উপস্থিত হৈছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু এতিয়া নাজিৰাত দেৱব্ৰত শইকীয়া হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। নেক্সট খবৰ হৈছে অসমত NDA চৰকাৰ জয়ৰ হেট্ৰিক হ'ব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু এবাৰ নিৰ্বাচনী আজি প্ৰচাৰ চলাইছে আৰু প্ৰচাৰ চলাই সেইখিনি তেওঁ কৈছে যে অসমত এবাৰ NDA চৰকাৰৰ হেট্ৰিক হ'ব আৰু হেট্ৰিকেৰে বিজেপি জয় হ'ব আৰু কংগ্ৰেছ পৰাজয় হ'ব। এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে সম্পত্তিৰ মালিক হ'ল হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰি কৈছে যে সম্পত্তিৰ মালিক হিমন্ত বিশ্ব শৰ্মা। ক'ত কিমান মাটি আছে সেইখিনি ৰাইজে এতিয়া বুজি পাইছে। নেক্সট খবৰ হৈছে টংলাত মুখ্যমন্ত্ৰী মহোদয়ৰ বিজয় সংকল্প সভা। তো হয় আজি টংলাত মুখ্যমন্ত্ৰী মহোদয়ৰ বিজয় সংকল্প সভা অনুষ্ঠিত কৰা দেখা গৈছে। বোকাখাতত ভোটৰৰ কাষ চাপিছে মন্ত্ৰী অতুল বৰা ডাঙৰীয়া। বোকাখাতৰ যি সমষ্টি ৰাইজৰ ওচৰত চাপি তেওঁলোকে সেইখিনি প্ৰচাৰ চলোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে তিনি গগৈয়ে একো প্ৰভাৱ পেলাব নোৱাৰে। অতুল বৰা ডাঙৰীয়াই কৈছে যে তেওঁলোকে আগন্তুক ২৬ৰ নিৰ্বাচনত একলগ হ'লেও কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি মন্তব্য কৰিছে অতুল বৰা ডাঙৰীয়াই। তো আজি ১ এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে